বন্ধুসকল সকলোকে জ্ঞান যাত্ৰাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ফাৰ্ষ্ট টাইম ভিজিট কৰাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকৰ অসম পুলিচলৈ মাত্ৰ 8 দিন বাকী আছে। গতিকে কি কৰিছোঁ আমি আজি টোটেল 200টা কুৱেশ্যন MCQ কুৱেশ্যন আমি সন্নিৱিষ্ট কৰিছোঁ এই ভিডিঅ'টোত। আৰু ইয়াত সম্পূৰ্ণ আগৰ বছৰৰ যোনবোৰ কুৱেশ্যন আহিছে, আগতে SSC হওক ভাৰতৰ মানে অল ইণ্ডিয়া লেভেলত যোনবিলাক কম্পিটিটিভ এক্সাম পাইছে, তাত অহা আটাইবোৰ জিকে কুৱেশ্যন ইয়াত সন্নিৱিষ্ট কৰা হৈছে। মানে সেই গোটেইগাল কুৱেশ্যন আগতে অহা কুৱেশ্যন ইয়াত থকাকেইটা। আৰু কুৱেশ্যনবোৰ হিন্দীত আছে, গতিকে টেনশ্যন নল'ব। যিহেতু সময় বহুত, এইকেইটা যদি আমি অসমীয়ালৈ আকৌ লিখি থাকোঁগৈ, DTP কৰি থাকোঁগৈ বা টাইপ কৰোঁগৈ, তেনে বহুত সময় যাবগৈ, 2 দিন লাগি যাবগৈ। গতিকে আকৌ আপোনালোকৰ সময় ৱেষ্ট হ'ব, আপোনালোকে মুখস্থ কৰিবলৈ টাইম নাপাবগৈ। গতিকে আমি কি কৰিলোঁ, হিন্দীতে দি দিলোঁ, যিহেতু হিন্দী বেছিভাগ মেক্সিমামে বুজি পায়। আৰু হিন্দীত আমি এতিয়া প্ৰশ্নকেইটা হিন্দী থাকিব, কিন্তু কওঁতে অসমীয়াতে ক'ম। গতিকে টেনশ্যন নল'ব, ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকৰ এইটো ভিডিঅ'ই জীৱন গঢ়িব। আজি আমি এইটো ভিডিঅ'ত সম্পূৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, এনচাইন হিষ্ট্ৰী য'ত ভাৰতৰ ইতিহাস আৰম্ভ হৈছে, মডাৰ্ণ হিষ্ট্ৰী য'ত ভাৰতৰ ইতিহাস শেষ হৈছে, আৰু ব্ৰিটিছ পিৰিয়ড য'ত ভাৰতৰ ইংৰাজ ৰাজত্বকাল আৰম্ভ হৈছে, সম্পূৰ্ণ গোটেই পিৰিয়ড যি মানে এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। যিটো অন্য ধৰণৰ যদি আপোনালোকে চাবলৈ যায়, এটা মানে পিৰিয়ডতে আপোনালোকৰ প্ৰায় 1-2 দিন লাগি যায়। গতিকে আমি একেটা ভিডিঅ'তে সকলোবিলাক সন্নিৱিষ্ট কৰিছোঁ। গতিকে বহুত ইম্পৰ্টেণ্ট হয়, ভিডিঅ'টো শেষলৈকে চাওক, বহুত মানে আপোনালোকে ভাল পাব। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, হয়তো আপোনালোকে দেখিব যেন ইণ্ডিয়ান হিষ্ট্ৰী যোনবিলাক কুৱেশ্যন আছাম পুলিচতে হওক, অন্য ধৰণৰ কম্পিটিশ্যন এক্সামিনেশ্যন, এইটো ভিডিঅ'ৰ পৰাই মেক্সিমাম আহি যাব। আপোনালোকে চাব, লক্ষ্য কৰিব। পশ্চিমোত্তৰ ভাৰতৰ প্ৰথম কুৱেশ্যনটো আছে, পশ্চিমোত্তৰ ভাৰতকে কিছ নদী ঘাটি ক্ষেত্ৰ মে পুৰাণা পাষাণকে সাক্ষ্য প্ৰাপ্ত हुए है। এইটো বুজা হৈছে যেন পশ্চিমোত্তৰ ভাৰতৰ কোনখন নদী ঘাটত পুৰাণা পাষাণৰ সাক্ষ্যতাসমূহ মানে অনুসন্ধানসমূহ পোৱা গৈছে। আৰু ইয়াত অপশ্যনত আছে সিন্ধু নদী, ৰবি নদী, ঝেলম নদী, সোৱন নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সোৱন নদী। আৰু বাকী যোনবিলাক নদী ইয়াত নদীবিলাকৰ কথা উল্লেখ কৰা হৈছে, এই আটাইবিলাক নদী হৈছে সিন্ধু ঘাটি সভ্যতাৰ সৈতে সম্বন্ধিত কিছুমান নদী। গতিকে বহুতেই ইম্পৰ্টেণ্ট, মানে সিন্ধু ঘাটি সভ্যতাৰ পৰা এই ভিডিঅ'টো ষ্টাৰ্ট হৈছে। তাৰপিছত আছে জ্ঞানী মানৱ হোমোচেপিয়ান্স কা আৱিৰ্ভাৱ ইছ ধৰতী পৰ কব হুৱা থা। জ্ঞানী মানৱ হোমোচেপিয়ান্সৰ আৱিষ্কাৰ এই পৃথিৱীত কেতিয়া হৈছিল সেইটো সোধা হৈছে। জ্ঞানী মানৱ মানে কোনক কোৱা হয়? আমি বৰ্তমান কি হোমোচেপিয়ান্সৰ অংশ। হোমোচেপিয়ান্সৰ পৰা আমি বৰ্তমান এই অৱস্থা পাইছোঁ, আমি মানৱ জাতিটো। গতিকে এইটো আৰম্ভ হৈছিল পৃথিৱীত কিমান হাজাৰ বছৰ পূৰ্বে, ইয়াৰ কুৱেশ্যন সোধা হৈছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 30ৰ পৰা 40,000 বছৰ পূৰ্বে। তাৰ পিছৰ কুৱেশ্যনটো আছে কৃষি কা প্ৰাচীনতম সাক্ষ্য কাহা সে প্ৰাপ্ত হুৱা। কৃষিৰ যোনটো প্ৰাচীনতম সাক্ষ্য বা প্ৰাচীনতম যোনবোৰ মানে সঁজুলি আদিবোৰ ক'ত পোৱা গৈছিল, মানে অনুসন্ধান ক'ত কৰা গৈছিল, এইটো কুৱেশ্যন সোধা হৈছে। আৰু ইয়াৰ সিন্ধু ঘাটি আমিতো জানেই যে সিন্ধু ঘাটি সভ্যতা হৈছে কৃষিৰ কৰা প্ৰথমটো সভ্যতা আছিলে। আৰু ইয়াৰ সাক্ষৰতাসমূহ পাই গৈছিলে মেহৰগড়ত পোৱা গৈছিলে ইয়াৰ সাক্ষৰতাসমূহ। তাৰ পিছৰ কুৱেশ্যনটো আছে মনুষ্যনে সৰ্বপ্ৰথম কিছ ধাতু কা প্ৰয়োগ প্ৰাৰম্ভ কিয়া। বহুতেই ইম্পৰ্টেণ্ট হয়, মানুহে সৰ্বপ্ৰথমে কোনো ধাতু ব্যৱহাৰ কৰিছিলে? তাম্বা ধাতুৰ ব্যৱহাৰ কৰিছিলে। বাকী তোমাৰ চিলভাৰ, লোহাৰ, সোণৰ আদিসমূহ নহয়, তাম্বা ধাতুৰ ব্যৱহাৰ কৰিছিলে। মানে বহুতেই ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। তাৰপিছত আছে ভাৰতকে পুৰাণা পাষাণ কালীন ওজাৰো কি খোজ কিছনে কি থি। ভাৰতৰ যোনবোৰ পুৰাণাৰ সাক্ষৰতাসমূহ, এইবোৰ অনুসন্ধান বা আৱিষ্কাৰ কোনে কৰিছিল সেইটো কোৱা হৈছে। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নাম্বাৰ 3 ৰবাৰ্ট ব্ৰছ ফুটে কি কৈছিলে? এইসমূহৰ অনুসন্ধান কৰিছিলে। তাৰপিছত আছে প্ৰাচীনতম আহত সিক্কে কো সাহিত্য মে কিয়া কাহা যাতা হে। প্ৰাচীনতম যোনটো আহতৰ মানে মুদ্ৰা বা চিক্কে আছিলে, সেইবোৰ সাহিত্যত কি বুলি কোৱা হয়, ইয়াক সোধা হৈছে আপোনালোকৰ কুৱেশ্যনটো। আৰু ইয়াৰ শুদ্ধ হৈছে অপশ্যন নম্বৰ এ খানাপৰ্ণ কাহা যাতা হে। তাৰপিছত আছে স্বতন্ত্ৰতা প্ৰাপ্তিকে বাদ ভাৰতকে কিছ ৰাজ্য মে হৰপ্পা সংস্কৃতিকে সৰ্বাধিক স্থল খোজে গৈ হে। স্বাধীনতাৰ প্ৰাপ্তিৰ পিছত ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত হৰপ্পা সংস্কৃতিৰ আটাইতকৈ বেছি স্থান অনুসন্ধান কৰা হৈছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ 3 গুজৰাট। ইয়াৰ পিছৰ কুৱেশ্যনটো আপোনালোকক দিছে সিন্ধু ঘাটি সভ্যতাকে কি স্থান পৰ বৃহৎ স্থানাগাৰকে আৱশ্যক মিলে। এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, সিন্ধু ঘাটি সভ্যতাৰ কোনটো স্থানত বৃহৎ স্নানাগাৰৰ অৱশেষ পোৱা গৈছে। আৰু ইয়াৰ অপশ্যনসমূহ কমা নম্বৰে আছে লোথল, কালিবংগা, চুৰকোট্ৰা, মহেঞ্জোদাৰো। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ 4 মহেঞ্জোদাৰোত পোৱা গৈছে বৃহৎ স্নানাগাৰৰ অৱশেষ। সিন্ধু ঘাটি সভ্যতা কাল মে কোন সি লিপি সৰ্বাধিক প্ৰচলিত থি। সিন্ধু ঘাটিৰ সভ্যতাৰ কালত কোনটো লিপি সৰ্বাধিকভাৱে বা অধিক জনপ্ৰিয় বা সৰ্বাধিকভাৱে প্ৰচলিত আছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ 2
ভাৱচিত্ৰাত্মক লিপি ইয়াত বেছিকেনে প্ৰয়োগ আছিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে সিন্ধু ঘাটি সভ্যতাকে কিছ স্থান পৰ সৰ্বপ্ৰথম চাউলকে সাক্ষৰতা প্ৰাপ্ত हुए है। সিন্ধু ঘাটিৰ সভ্যতাৰ কোনডোখৰ ঠাইত সৰ্বপ্ৰথমে চাউলৰ সাক্ষৰতাসমূহ পোৱা গৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 অৰ্থাৎ ৰংপুৰ মে পায়া গয়া থা, অৰ্থাৎ ৰংপুৰত পোৱা গৈছিলে। তাৰপিছত আছে ইয়াত তলত দুটা অভিগঠন দিয়া আছে, দুটাৰ কথা কোৱা হৈছে, তাৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকৰ কুৱেশ্যন হৈছে। প্ৰথমটো দিয়া আছে অধিকাংশ প্ৰাচীন সভ্যতাই নদীও কে পাছ বিকশিত, অধিকাংশৰ প্ৰাচীন সভ্যতা নদীৰ কাষত বিকশিত হৈছিলে। দ্বিতীয়টো দিয়া আছে মনুষ্য কা মুখ্য ব্যৱসায় কৃষি থা, মানুহৰ সেই সময়ত মানে মুখ্য ব্যৱসায় কি আছিলে? কৃষি আছিলে। তাৰপিছত তলত কোনটো বিকল্প সুধিছে শুদ্ধ, এই শুদ্ধ নে বিশুদ্ধ আপোনালোকক কুৱেশ্যন কৰা হৈছে। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ 4, এ আৰু বি দুইটা কথাই শুদ্ধ। তাৰপিছত আছে হৰপ্পা সংস্কৃতি মে আগ মে পকি হুই মিট্টি কো কিয়া কাহা যাতা থা। হৰপ্পা সভ্যতা অৰ্থাৎ সিন্ধু ঘাটি সভ্যতাৰ কথা কোৱা হৈছে। হৰপ্পা সভ্যতাত মানে জুইয়ে পোৰা যোনবোৰ মাটি আছিল সেই মাটিসমূহক কি বুলি কৈছিল? ইয়াত কুৱেশ্যনটো সোধা হৈছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেৰাকোটা, অপশ্যন নম্বৰ বি টেৰাকোটা ইয়াৰ শুদ্ধ উত্তৰ। হৰপ্পাকালীন কিছ স্থল পৰ পূৰ্ণতঃ কিলেবন্দী কা প্ৰমাণ মিলা থা। হৰপ্পাৰ সভ্যতাৰ কোনডোখৰ স্থানত কিলেবন্দীৰ প্ৰমাণ মিলিছিলে বা পাইছিলে? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 কালিবংগা, কালিবংগাত ইয়াৰ পোৱা গৈছিলে। তাৰপিছত আছে जहाँ यह मानते हैं कि भगवान बुद्ध ने अपना पहला उपदेश दिया तथा उस स्मारक का नाम बताए और जिसे स्ट्रीट ऑफ द होली भी कहा जाता है। ইয়াৰ কথা হৈছে ভগৱান বুদ্ধই তেওঁ প্ৰথমটো উপদেশ ক'ত দিছিলে আৰু তেওঁ প্ৰথমটো উপদেশ দিয়াৰ নাম আৰু দিয়াৰ সেই স্মাৰকটোৰ নামটো কোৱা সোধা হৈছে, যিটো নাম হৈছে ষ্ট্ৰীট অফ দি হোলি। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ সাৰনাথ আৰু ধামেক স্তূপ। ধামেক স্তূপ হৈছে ইয়াৰ স্মাৰকটোৰ নাম আৰু সাৰনাথ হৈছে সেই ঠাইডোখৰ নাম য'ত বুদ্ধদেৱে প্ৰথম উপদেশ দিছিলে। আপোনালোকৰ কুৱেশ্যনটো এনেকৈ অসমীয়াত এনেদৰে আহিব পাৰে, বুদ্ধদেৱে তেওঁ প্ৰথম উপদেশ ক'ত দিছিলে? তাতে আপোনালোকে দিব লাগিব সাৰনাথত, বা তেওঁ উপদেশ দিয়া হেৰিটোৰ নাম কি? স্মাৰকটোৰ নামটোৰ নাম কি? ধামেক স্তূপ। আৰু সেই ধাৰ্মিক স্তূপক কি হিচাপে জনা যায়? ষ্ট্ৰীট অফ দি হোলি বুথ হিচাপে জনা যায়। গতিকে বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন। এতিয়া আমি আহিলোঁ এনচাৰ হিষ্ট্ৰী, যোনটো হৰপ্পা সভ্যতা আছে সেইটো শেষ কৰি আমি এতিয়া বৈদিক যুগৰ বৌদ্ধৰ তাত আমি প্ৰৱেশ কৰিছোঁহি। बौद्ध ग्रंथ त्रिपिटक के किस भाग में बुद्ध के धर्म प्रदर्शक का उल्लेख मिलता है? বুদ্ধৰ ধৰ্মৰ গ্ৰন্থা ত্ৰিপিটকৰ কোনটো ভাগত বুদ্ধৰ ধৰ্ম প্ৰদেশৰ উল্লেখ আছে সেইটো কথা কোৱা হৈছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ত্ৰিপিটকত পোৱা যায়। जैन धर्म के अंतिम तीर्थकर महावीर ने अपना पहला उपदेश कहाँ दिया था? ইয়াত সোধা হৈছে জৈন ধৰ্মৰ অন্তিম তীৰ্থকৰ মহাবীৰে তেওঁৰ প্ৰথম উপদেশ ক'ত দিয়া হৈছে? এই কুৱেশ্যনসমূহ আমি আগতে যোনবোৰ আপোনালোকে চাইছে, মই ইণ্ডিয়ান হিষ্ট্ৰী কণ্টিনিউ 4টা বাদ দিলোঁ, তাৰ ভিতৰত এইকেইটা কুৱেশ্যন মই দিছিলোঁ। গতিকে আপোনালোকে যিসকলে আগতে চাইছিল তেওঁলোকে গম পাইছে, যদি নাচোৱা আপোনালোকে চাই ল'ব। আৰু ইয়াৰ শুদ্ধটো হৈছে ৰাজগৃহত। ৰাজগৃহত কি হৈছিলে? জৈন ধৰ্মৰ অন্তিম তীৰ্থকৰ মহাবীৰে নিজৰ উপদেশ দিছিলে। তাৰপিছত আছে প্ৰথম বুদ্ধ সংগীতিকা আয়োজন কিছ শাসনকাল মে হোৱা থা। প্ৰথম বুদ্ধৰ সংগীতি আয়োজন কাৰ শাসনকালত পোনপ্ৰথমে হৈছিল সেইটো কুৱেশ্যন ইয়াত সোধা হৈছে। আৰু ইয়াৰ শুদ্ধটো হৈছে অজাতশত্ৰুৰ দিনত হৈছিল। অজাতশত্ৰুৰ দিনত হৈছিল। किस बुद्ध संगीति आयोजन के बाद बौद्ध धर्म हिनायन एवं महायान दो भागों में विभाजित हो गया? কোনটো বুদ্ধৰ সংগীতি আয়োজনৰ পিছত বুদ্ধ ধৰ্ম হিনায়ন আৰু মহায়ান নামে দুটা ভাগত বিভক্ত হৈ গ'ল সেইটো কুৱেশ্যন সোধা হৈছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 4 চতুৰ্থ বুদ্ধ সংগীতিকে বাদ মে। তাৰপিছত আছে লিংগায়ত কিছ সম্প্ৰদায়িকা অংগ মানা যাতা হে? লিংগায়ত কোনটো সম্প্ৰদায়ৰ অংগ বুলি কোৱা হয়? এক কুৱেশ্যনটো সোধা হৈছে। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 শৈৱ সম্প্ৰদায় কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, দুটা অপশ্যন দিয়া আছে এ আৰু আৰ হিচাপে। তাৰপিছত কোনটো কথন শুদ্ধ সোধা হৈছে। ইয়াত দিয়া আছে নন্দবংশৰক পিতৃসন্তা বংশ বুলি কোৱা হয়। তৃতীয়টো হৈছে ধনানন্দই নিজৰ পিতৃক হত্যা কৰি পেলাই মগধৰ ৰাজ্যৰ স্থাপন কৰিছিলে। তাৰপিছত কোনটো অপশ্যন ইয়াত সোধা হৈছে, কোনটো শুদ্ধ উত্তৰ সেইটো সোধা হৈছে। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 এইটো শুদ্ধ কিন্তু আৰটো ভুল, মানে এই প্ৰথমটো শুদ্ধ কোৱা হৈছে আৰু এইটো ভুল কেনে কোৱা হৈছে। তাৰপিছৰ কুৱেশ্যনটো আছে মৌৰ্য সাম্ৰাজ্যৰ ৰজা যিয়ে 322 ঈশা পূৰ্বে
पंजाब से यूनानियों और गंगा के मैदान से नंदो को हटा दिया था মৌৰ্য সাম্ৰাজ্য কোনজন ৰজাই 322 ইছা পূৰ্বত পঞ্জাৱৰ পৰা ইউনানী আৰু গংগাৰ মানে সমতলৰ পৰা নন্দসকলক হটাই মানে খেদি পঠিয়াইছিল বা হটাই পঠিয়াইছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নাম্বাৰ 1 চন্দ্ৰগুপ্তে পঠিয়াই দিছিলে তাৰপিছত আছে সিকন্দৰ কে আক্ৰমণ কে সময় মগধ সাম্ৰাজ্য কা শাসক কোন থা সিকন্দৰৰ আক্ৰমণৰ সময়ত মগধ সাম্ৰাজ্যৰ শাসক কোন আছিলে এইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 ধনানন্দৰ ইয়াৰ শাসক আছিলে তাৰ পিছৰ কুৱেশ্যনটো আপোনালোকৰ ওচৰত আছে এইদৰে किस अभिलेख में सर्वप्रथम सती प्रथा होने का उल्लेख मिलता है কোনখন অভিলেখত সৰ্বপ্ৰথমে সতী প্ৰথাৰ উল্লেখ থকা কথা বৰ্ণনা কৰা হৈছে এইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 এৰন অভিলেখত কোৱা হৈছে মেক্সটনিছ किसके शासनकाल में भारत आया था মেক্সটনিছ কাৰ শাসনৰ দিনত ভাৰতবৰ্ষলৈ আহিছিল এই কুৱেশ্যনটো ইয়াত কৰা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত আহিছিলে अशोक के किस अभिलेख किन लिपियों में उत्कीर्ण है অশোকৰ অভিলেখসমূহ কোনখন লিপিত উল্লেখ আছে এইটো কথা কোৱা হৈছে এই সকলোবিলাক কুৱেশ্যন মই আলোচনা কৰি গৈছোঁ আপোনালোকে চাই ল'ব আগৰকেইটা ভিডিঅ' আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নাম্বাৰ 4 ইয়াৰ সকলোতে ব্ৰাহ্মণী খৰস্তি আৰামাইক ইয়াৰ সকলোতে তাৰপিছত আছে মৌৰ্য প্ৰশাসন में शीर्ष अधिकारी को क्या कहा जाता है মৌৰ্যৰ প্ৰশাসনত মৌৰ্যৰ শাসনকালত এক মৌৰ্য প্ৰশাসন আছিলে যিদৰে মানে এতিয়া অসম চৰকাৰৰ প্ৰশাসন ব্যৱস্থা আছে ঠিক তেনেদৰে মৌৰ্যৰ বংশটোৰ দিনত তেতিয়া প্ৰশাসনৰ ব্যৱস্থা আছিলে আৰু সেই প্ৰশাসনৰ শীৰ্ষ অধিকাৰী যোনবোৰ আছিলে সেই শীৰ্ষ অধিকাৰীসকলক কি ৰূপে জনা গৈছিল সেইটো কুৱেশ্যন সোধা হৈছে ইয়াত আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 8 তীৰ্থ ৰূপে জনা গৈছে তাৰপিছত আছে কলিংগ যুদ্ধকে বাদ অশোক নে কিছ বুদ্ধ ভিক্ষু से बुद्ध धर्म की दीक्षा ले কলিংগ যুদ্ধ এখন ভয়ানক যুদ্ধ বহুত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল তাৰপিছত কি কৈছিলে অশোকে বুদ্ধ ধৰ্ম দীক্ষা ল'লে আৰু অশোকে কি কৈছিলে সেই যুদ্ধ পিছতে বুদ্ধ ধৰ্মৰ দীক্ষা লৈছিলে আৰু সেই বুদ্ধ ধৰ্মৰ দীক্ষা লোৱা বুদ্ধিগৰাকী বা ভিক্ষুগৰাকী বুদ্ধ ভিক্ষুগৰাকী কোন আছিলে সেইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 উপগুপ্ত ওচৰত লৈছিলে তাৰপিছত আছে শাসন के कितने वर्ष बाद अशोक ने बोधगया की यात्रा की थी শাসনৰ কিমান বছৰৰ পিছত অশোকে বোধগয়াৰ যাত্ৰা কৰিছিলে এটা বহুতে ইম্পৰ্টেণ্ট হয় অশোকে শাসনৰ কিমান বছৰ পিছত বোধগয়াৰ কি হৈছিলে যাত্ৰা কৰিছিলে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 8 10 বছৰ বয়সৰ পিছত মৌৰ্য শাসনকাল के दौरान भू राजस्व की दर निर्धारित की गई মৌৰ্যৰ শাসনৰ সময়ত ভূ ৰাজস্বৰ দৰটো কি ধৰণে মানে কিমান নিৰ্ধাৰণ কৰা হৈছিল এইটো কুৱেশ্যন ইয়াত সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 1/6 ভাগ ইয়াৰ অপশ্যন নম্বৰ 3 তাৰপিছত আছে ৰাজকীয় টকচালকে অধিকাৰীকো কিয়া কহা যাতা है ৰাজকীয় টকচালৰ অধিকাৰীসকলক কি হিচাপে বা কি বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 লক্ষণাধ্যক্ষ বুলি কোৱা হয় সুদৰ্শন झील का जीर्णोद्धार की शासक ने कराया था সুদৰ্শন জিলৰ জীৰ্ণোদ্ধাৰ কোনজন শাসকৰ দিনত হৈছিলে বা কোনজন শাসকে কৰাইছিলে এইটো কুৱেশ্যন ইয়াত সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 ৰুদ্ৰদামনৰ দিনত কৰা হৈছিলে তাৰপিছত আছে গান্ধাৰ एवं मथुरा से लिखा विकास किसके शासनकाल में सर्वाधिक हुआ था গান্ধা আৰু মথুৰা শৈলীৰ বিকাশ কাৰ শাসনকালত সৰ্বাধিক হৈছিল এই কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 কনিষ্কৰৰ দিনত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো আছে সংগমকালকে 3 পৰিষদৰ সংগমকালৰ সময়ত 3টা পৰিষদৰ আৰম্ভ কৰা হৈছিল এটো দি আছে আৰু বিটো দি আৰটো দি আছে সংগমকালৰ সময়ত চেৰ চোল আৰু পাণ্ড্যাৰ শাসকৰ শাসন আছিল এই দুইটা ভিতৰত কোনটো শুদ্ধ এইটো কথা হৈছে বা দুইটাই শুদ্ধ হ'ব পাৰে এটা অপশ্যন আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধটো অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ এ আৰু 2 দুইটাই শুদ্ধ হয় এ আৰু 2 দুইটাই ইয়াৰ এ আৰু আৰ দুইটাই ইয়াৰ শুদ্ধ তাৰপিছত আছে প্ৰাচীনতম চোল বংশৰ সংস্থাপক কাক কোৱা হয় প্ৰাচীনতম চোল বংশৰ যোনটো চোল ডাইনাষ্টি আমি আলোচনা কৰিছিলোঁ তাৰ সংস্থাপক কাক কোৱা হয় এই কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে কাৰিকালক তাৰ সংস্থাপক বুলি কোৱা হয় মানে কাৰিকালে এই চোল বংশটোৰ পাতিছিলে বুলি কোৱা হয় তাৰপিছত আছে पहले के शेर वंश ने किस राज्य पर शासन किया था पहले के शेर डायनेस्टिয়ে কোনখন ৰাজ্যৰ প্ৰথম শাসন কৰিছিল
বুলি কোৱা হৈছে আৰু ইয়াৰ শুদ্ধ হৈছে তামিলনাডু আৰু কেৰেলা। তাৰপিছত আছে পাণ্ডিয়া ৰাজবংশীৰ ৰাজধানী কাহাঠি। পাণ্ডিয়া ৰাজবংশৰ ৰাজধানী ক'ত আছিল সেইটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 মদুৰাইত আছিলে। चीन के लेखक फाहियान ने किस शासनकाल में भारत चीনৰ লেখক ফাহিয়ান কাৰ শাসনৰ দিনত ভাৰতবৰ্ষলৈ আহিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 চন্দ্ৰগুপ্ত দ্বিতীয়ৰ দিনত আহিছিলে। किस गुप्त शासन को भारत का नेपोलियन कहा जाता है? কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? ইয়াৰ কুৱেশ্যনটো সোধা হৈছে 46টোক আৰু ইয়াৰ শুদ্ধটো উত্তৰটো হৈছে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। किस गुप्त शासन ने गुप्त साम्राज्य की राजधानी पाटलिपुत्र से उज्जैनी बनाई थी? কোনজন গুপ্ত শাসকে গুপ্ত সাম্ৰাজ্যৰ ৰাজধানী পাটালিপুত্ৰৰ পৰা উজ্জয়িনীলৈ লৈ গৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ দিনত। इलाहाबाद स्थित प्रयाग प्रस्थि लेख की रचना किसने की थी? इलाहाबादত থকা প্ৰয়াগ প্ৰস্থিৰ লেখৰ ৰচনা কোনে কৈছিলে এইটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে তিনি हरिश्चंद्र কৰিছিলে। हुनों के आक्रमण से भारत की सुरक्षा करने का श्रेय किस गुप्त शासक को जाता है? हुনৰ আক্ৰমণৰ পৰা ভাৰতবৰ্ষক ৰক্ষা কৰাৰ যোনটো কৃতজ্ঞতা সেইটো কৃতজ্ঞতা কোনজন গুপ্ত শাসকৰ বা গুপ্ত শাসকে কৰিছিলে আৰু এই শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 স্কন্দগুপ্ত। তাৰপিছত আছে সূৰ্য সিদ্ধান্ত নামক গ্ৰন্থ কি ৰচনা কৰিছে? সূৰ্য সিদ্ধান্তৰ গ্ৰন্থখনৰ ৰচনাখন কোনে কৈছিলে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আৰু ইয়াৰ শুদ্ধটো হৈছে আৰ্যভট্টে কৰিছিলে। তাৰপিছত আছে নিম্নলিখিত में से कौन सा एक शताब्द कला गुप्त के निर्मित नहीं है? নিম্নলিখিত কোনটো স্থাপত্য কলাৰ বুলি কৈছে স্থাপত্য কলাৰ গুপ্তৰ শাসনৰ নিমিত্ত নহয়। কোনো স্থাপত্য কলা গুপ্ত শাসনৰ দিনত নিমিত্ত নহয় সেইটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 3 খজুৰাহো মন্দিৰ। খজুৰাহো মন্দিৰটো গুপ্ত শাসনৰ দিনত নিমিত্ত নহয়। বাকীবোৰ যোনটো টিগৱাত থকা বিষ্ণু মন্দিৰ, দেশাৱতা মন্দিৰ, দেৱগড়ত থকা আৰু বাঘ তথা অজন্তা গুহা চিত্ৰ কাৰ দিনত? চন্দ্ৰগুপ্ত বা গুপ্ত বংশৰ দিনত এইকেইটা নিৰ্মিত হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা, আপোনালোকে ভালদৰে চাই ল'ব এইকেইটা। গুপ্তকালৰ কিছ অভিলেখী মে সতী প্ৰথা কা উল্লেখ মিলতা है? গুপ্তকালৰ কোনখন অভিলেখত সতী প্ৰথাৰ বিষয়ে বৰ্ণনা কৰা আছে? সেইখন হৈছে एरन अभिलेखत बर्णना কৰা আছে। হৰ্ষবৰ্ধনে কাৰ কিছ শাসকো পৰাজিত कर কৰ্নুজ पर অধিকাৰ? হৰ্ষবৰ্ধনে কোনজন শাসকক পৰাজিত কৰি কৰ্নুজ অধিকাৰ কৰিছিলে? সেইজন হৈছে শশাংকক পৰাজিত কৰি। কাশ্মীৰ কে মাৰ্তণ্ডেয় সূৰ্য মন্দিৰ কাৰ নিৰ্মাণ? কাশ্মীৰত থকা যোনটো মাৰ্তণ্ডেয় সূৰ্য মন্দিৰ সেই সূৰ্য মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিলে এইটো কুৱেশ্যন ইয়াত সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে ললিতাদিত্য মুক্তাপিণ্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো কৰা হৈছে মহাবলীপুৰমত থকা এক্সৰম মন্দিৰ তথা ৰথ মন্দিৰ নিৰ্মাণ কোনে কৰাইছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 নৰসিংহ বৰ্মনৰ দিনত কৰা হৈছিলে। তো ভাৰতৰ আৰৱ আক্ৰমণৰ জানকাৰী মানে আৰৱে যেন ভাৰতবৰ্ষত আক্ৰমণ কৰিছিল তাৰ তথ্যসমূহ কোনখন পুথিত পোৱা গৈছে সেইটো কুৱেশ্যন ইয়াত সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 1 শেষনামাত পোৱা গৈছে। তাৰপিছত আছে গুজৰাটৰ সোমনাথ মন্দিৰৰ গজনবী কে আক্ৰমণ কে সময় উহা কা শাসক কোন? গুজৰাটৰ সোমনাথ মন্দিৰৰ গজনবীৰ আক্ৰমণৰ সময়ত তাৰ শাসক কোন আছিলে এইটো কুৱেশ্যন ইয়াত সোধা হৈছে আৰু ইয়াৰ শুদ্ধ হৈছে ভীম প্ৰথম বা ভীম 1। 1934 যোনটো ষ্টাণ্ডাবৰ কে যুদ্ধ মে মোহাম্মদ গুৰি নে কিসকো বনায়? 1194 চনৰ চন্দাবৰৰ যুদ্ধত মহম্মদ গৰিয়ে কাক পৰাজিত কৰিছিলে এই কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে জয়চন্দ্ৰক কৰিছিলে। कुतुब मीनार जो दुनिया की सबसे ऊंची ईंटों मीनार है इसका निर्माण दिल्ली सल्तनत के संस्थापक किसके आदेश के तहत किया गया था? कुतुब मीनार যিটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ ইটাৰ নিৰ্মিত মিনাৰ হয় সেইটো নিৰ্মাণ দিল্লী চুলতানৰ সংস্থাপকে কাৰ আদেশত কৰিছিলে এইটো কুৱেশ্যন সোধা হৈছে বা কাৰ দিনত কৰিছিলে এই কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 কুতুবুদ্দিন এইবকৰ আদেশত। নিম্ন में से किस सुल्तान के डाक ব্যৱস্থা শুরু হৈছিল? নিম্ন বিশ্ব কোনজন চুলতানৰ দিনত ডাক ব্যৱস্থাৰ আৰম্ভ হৈছিল সেইটো কুৱেশ্যন কৰা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 1 গিয়াছুদ্দিন তুগলকৰ দিনত হৈছিলে। তাৰপিছত আছে নিম্নলিখিত में से किस सुल्तान ने दीवान ए बंदगान की স্থাপনা কৰিছিল? তলত দিয়া কোনজন চুলতান বা দীৱান এ বন্দগানৰ স্থাপন কৰিছিল সেইটো হৈছে
অপশ্যন নম্বৰ 4 ফিৰোজ শাহ তুগলকে কৰিছিলে निम्न में से किस सुल्तान ने इकतारी को वंशानुगत बना दिया गया निम्नलिखित কোনজন সুলতানে ইকতাদাৰী को বংশানুগত বনাই দিলে সেইটো কথা কোৱা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 62 ৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 ফিৰোজ শাহ তুগলকে दीवान ए बिजारत नामक संस्था का कार्य किससे संबंधित है दीवान ए जो बिजारत नाমৰ সংস্থা আছে সেই সংস্থাটোৰ কাৰ্যৰ কাৰ সৈতে সম্বন্ধিত আছে ইয়াৰ কুৱেশ্যনটো কৰা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে বিত্ত বিভাগৰ সৈতে সম্বন্ধিত আছে अलाउद्दीन बहमान शाह ने बहमनी साम्राज्य की राजधानी किसे बनाई था अलाउद्दीन बहमाने बामुनी समाजर राजधानी ক'ত পাতিছিলে সেইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 গুলবৰ্গত ই পাতিছিলেগৈ তাৰপিছত আছে बंगाल के किस शासक ने पांडुआ में अदीना मस्जिद का निर्माण कराया था बंगाলৰ কোনজন শাসকে পাণ্ডুৱাত অদিনা মছজিদৰ নিৰ্মাণ কৰাইছিলে সেইটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে सिकंदर शाहे कराइছিলে 13वीं सदी में बख्तियार खिलजी ने बंगाल के किस राज्य को पराजित किया 13 শতিকাত বখতিয়াৰ খিলজীয়ে বংগালৰ কোনখন ৰাজ্যক পৰাজয় কৰিছিলে সেইখন হৈছে লক্ষ্মণ সেনক ৰাজ্য পৰাজিত কৰিছিলে निम्न में से कौन सा शासक गुलरुखी के उपनाम से कविताएं लिखता था तলত দিয়া কোনজন শাসকে গুলৰুখী নামৰ উপনামটো লৈ পানি কি কৈছিলে কবিতা ৰচনা কৰিছিলে হেতু হৈছে सिकंदर लोदी বা কোৱেশ্যনটো এনেকুৱা আহিব পাৰে सिकंदर लोदी উপনামটো কি আছিল গুলৰুখী তাৰপিছত আছে ভক্তি আন্দোলনৰ প্ৰথম প্ৰচাৰক কোন আছিল ভক্তি আন্দোলনৰ প্ৰথম প্ৰচাৰক কোন আছে এটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে 68 ৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 ৰামানুচাৰ্য হৈছে ভক্তি আন্দোলনৰ প্ৰচাৰক তাৰপিছত আছে विशिष्टताद्वैतवाद नामक दर्शन का प्रतिपादन किसने कराया था विशिष्टताद्वैतवाद नाমৰ যোনটো দৰ্শন সেই দৰ্শনৰ প্ৰতিপাদন কোনে কৰিছিল হেতু সোধা হৈছে আৰু ইয়াৰ ৰামানুচাৰ্য হৈছে ইয়াৰ শুদ্ধ উত্তৰ দ্বৈতবাদ নামক দৰ্শনৰ প্ৰতিপাদন কিसने দিয়া था দ্বৈতবাদ আৰু বিচিত্ৰ দ্বৈতবাদ দুইটাই বেলেগ হয় দ্বৈতবাদৰ দৰ্শনটো কোনে দিছিলে ইয়াৰ নেক্সট কুৱেশ্যনটো সোধাইছে 72 আৰু ইয়াৰ শুদ্ধটো হৈছে মাধ্যাৱাচাৰ্য ইয়াক কৰাইছিলে গুৰু নানক নিম্ন में से किस सुल्तान के समकालीन था গুৰু নানক তলত দিয়া কোনজন সুলতানৰ সমকালীন বা সেই সময়ৰ কোনজন সুলতানৰ দিনৰ আছিলে আৰু তেওঁ হৈছে ইব্ৰাহিম লোডি দিনৰ আছিলে সৃষ্টি সম্প্ৰদায়িকা প্ৰৱৰ্তক কোন আছিল সৃষ্টি সম্প্ৰদায়ৰ প্ৰৱৰ্তক কোন হেতু সোধা হৈছে আৰু সৃষ্টি সম্প্ৰদায়ৰ প্ৰৱৰ্তক হৈছে মঈনুদ্দিন চিস্তি তাৰপিছত আছে বাবৰ ने किस भाषा में अपनी आत्मकथा तुजुक এই বাবৰে লিখি থি বাবৰে কোনটো ভাষাত নিজৰ আত্মকথা তুজুকে বাবৰে লিখিছিলে আৰু এইটো হৈছে তুৰ্কী ভাষাত তেওঁ এই মানে যোনখন তেওঁ নিজৰ আত্মকথা সেইখন লিখিছিলে তাৰপিছত আছে শোচাকা যুদ্ধ কিসকে মাধ্যমে हुआ था শোচাৰ যুদ্ধ কাৰ মধ্যত হৈছিলে এই কুৱেশ্যনটো কোৱাছে হৈছে আৰু হেয়া হৈছে শেৰখা আৰু হুমায়ুৰ মাজত শোচাৰ যুদ্ধ মানে শেৰখা আৰু হুমায়ুৰ মাজত হৈছিলে शेरशाह का मकबरा कहाँ स्थित है शेरशाहर যোনটো মকবৰা সেই মকবৰাটো ক'ত আছে সেইটো কুৱেশ্যন কৰা হৈছে আৰু তেওঁ মকবৰাটো আছে সাসাৰামত আছে নিম্ন में से किस शासन के सिकंदरी गज का प्रयोग किया गया है নিম্নলিখিত কোনজন শাসকক মানে सिकंदरी গজৰ প্ৰয়োগ কৰিছিলে আৰু সেই ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 शेरशाহে কৰিছিলে তাৰ নেক্সট কুৱেশ্যনটো আছে नेक्स्ट क्वेश्चन निम्न में से किस शासक ने रुपया एवं दाम चलाया था निम्नलिखित কোনজন শাসকে रुपया एवं दाम रुपया মানে জানে টকা তথা দামৰ দাম আদি সমূহ আৰম্ভ কৰিছিলে হেতু কথা কুৱেশ্যন সোধা হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটো হৈছে शेरशाহে কৰিছিলে তলত কেইটামান দুটা কথন দি আছে আগতে এটা কলক কোনটো কথন এটা শুদ্ধ হেতু আমি ক'ব লাগিব এই কথনত দি আছে সম্ৰাট আকবৰে 1981 ईस्वी में विशाल सेना साहित्य अफगानिस्तान की ओर कूच किया সম্ৰাট আকবৰে 1581 ইংৰাজী খ্ৰীষ্টাব্দত বিশাল সেনাৰ সৈতে আফগানিস্তানৰ দিশে মানে গৈছিলে আৰু আফগানিস্তান পৰাজিত কৰিলে তাৰপিছত আছিলে আৰু কাৰণ মধ্য এছিয়া में अपने कारण তেওঁ মধ্য এছিয়াৰ প্ৰত্যেক देश फरगाना को वापस प्राप्त करने के लिए अग्रसर हुआ कारण তেওঁ মধ্য এছিয়াৰ যোনখন তেওঁ পৈতৃক দেশ আছিল সেইখনক কি কৈছে পুনৰ উদ্ধাৰ কৰিব বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধটো কোনটো আমি এতিয়া চাব লাগিব আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 এ সহি হে এটো শুদ্ধ কিন্তু আৰটো ভুল
তাৰপিছত আছে পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিলে এইটো সোধা হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে আকবৰ আৰু হেমুৰ মাজত হৈছিলে प्रश्नतंत्र का फारसी भाषा में अनुवाद IRA दानिश नाम से किसने किया पंचतंत्र जो पंचतंत्र आছিলে पंचतंत्र ফৰাচী ভাষাৰ অনুবাদ IRA দানিশ নামত কোনে কৰিছিলে হেতু কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ সোধা হৈছে আবুল ফাজলে কৰিছিলে जहांगीर ने किस भाषा में अपनी आत्मकथा तुजुक ए जहांगीर की रचना की थी जहांगीर তেওঁ आत्मकथा तुजुक ए जहांगीर কি ভাষাত মানে লিখিছিল হেতু সোধা হৈছে আৰু এইটো হৈছে ফৰাচী ভাষাত লিখিছিল मोहम्मद फ़कीर एवं मीर कासिम किसके दरबार में प्रमुख चित्रकार आছিলে मोहम्मद कासिम तथा मीर कासिम कार दरबाৰৰ प्रमुख चित्रकार মানে চিত্ৰ ছবি যিয়ে ছবি আঁকে চিত্ৰকাৰ আছিল হেতু কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে শাহজাহাৰ দৰবাৰ আছিলে निम्न में से किसने सिरे एवं अकबर के नाम से उपनिषदों का फारसी में अनुवाद कराया था निम्नलिखित तলৰ কোনজনে सिरे ए अकबर नामेৰে উপনিষদসমূহ ফৰাচীলৈ অনুবাদ কৰাইছিলে আৰু ইয়াৰ শুদ্ধটো হৈছে দ্বাৰা চিকুহে কৈছিলে নিম্ন में से किस शासक ने ময়ূৰ সিংহাসন का निर्माण কৰাইছে নিম্নলিখিত কোনজন শাসকে ময়ূৰ সিংহাসনৰ নিৰ্মাণ কৰাইছিলে হেতু কুৱেশ্যন সোধা হৈছে আৰু ময়ূৰ সিংহাসনৰ নিৰ্মাণ কৰাইছিলে অপচন নম্বৰ 2 শাহজাহান ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে হায়দৰাবাদত থকা মক্কা মছজিদটোৰ সম্পূৰ্ণৰূপে নিৰ্মাণ কাৰ দিনত হৈছিলকৈ ইয়াৰ কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন নম্বৰ 4 ঔৰংজেবৰ দিনত হৈছিলে তাৰপিছত কুৱেশ্যনটো আছে যোনটো পুৰন্দৰৰ সন্ধি হৈছিল সেই সন্ধি কাৰ কাৰ মাজত হৈছিলে 86 নম্বৰ কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে জয় সিং আৰু শিৱাজীৰ মাজত হৈছিলে বিজয়নগৰৰ স্থাপন কোনে কৰিছিলে বিজয়নগৰৰ স্থাপনা কোনে কৰিছিলে হেতু কুৱেশ্যন সোধা হৈছে বিজয়নগৰৰ স্থাপন কৰিছিলে অপচন নম্বৰ এ হৰি হৰ এৱ বুক্কাৰে কৰিছিলে চালুক বংশৰ স্থাপনা কোনে কৰিছিলে চালুক বংশৰ স্থাপনা কথা কৈ আছে স্থাপনা কোনে মানে চালুক বংশৰ পোন প্ৰথমে শাসন বা কৰি পানি মানে চালুক বংশৰ প্ৰতিষ্ঠা কৰিছিলে হেতু কথা কোৱা হৈছে চালুক বংশৰ প্ৰতিষ্ঠা কৰিছিলে নৰসিংহ চালুবে কৰিছিলে তুলুক বংশৰ স্থাপনা কোনে কৰিছে তুলুক বংশৰ স্থাপনা কোনে কৰিছিলে হেতু কুৱেশ্যন উঠাইছে 89 কুৱেশ্যনটো আৰু ইয়াৰ শুদ্ধটো হৈছে 89টো শুদ্ধটো হৈছে বীৰ নৰসিংহই কৰিছিলে তাৰপিছত ডেমিগো পায়স কিসকে শাসনকাল में भारत आया था ডেমিগো পায়স ভাৰতবৰ্ষৰ কোনটো জন ৰজাৰ শাসনকালত আহিছিলে ভাৰতবৰ্ষলৈ তেওঁ হৈছে কৃষ্ণদেৱ ৰায়ৰ দিনত আহিছিলে তাৰপিছত আছিলে অমুক্ত মাল্লায়াদ নামক পুস্তকখনৰ ৰচনা কোনে কৰিছিলে কিতাপখনৰ ৰচনা বা পুস্তিখনৰ ৰচনা কোনে কৰিছিলে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন নম্বৰ 2 কৃষ্ণদেৱ ৰায় কৰিছিলে তাৰপিছত আছে অৰবিন্দু বংশৰ স্থাপন কোনে কৰিছিলে অৰবিন্দু বংশৰ স্থাপন কোনে কৰিছিলে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন নম্বৰ 2 সদাশিৱই অৰবিন্দু বংশৰ স্থাপন কোনে কৰিছিলে ক্ষমা কৰিব অপচন নম্বৰ এ তিৰুমলে কৰিছিলে তিৰুমল অপচন নম্বৰ এ তিৰুমলে কৰিছিলে তাৰ পিছৰ কুৱেশ্যনটো আছে নিম্নলিখিত কোনজন শাসক দক্কনৰ নিৰ বুলি কোৱা হয় দক্কনৰ নিৰ বুলি কোৱা হয় কোনজন শাসক নিম্নলিখিত চাৰিজন শাসকৰ নাম দি আছে কোনজনক দক্কনৰ নিৰ বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধটো হৈছে মহম্মদ তৃতীয়ক কোৱা হয় শিখসকলৰ 9 নম্বৰ শিক্ষক গুৰু টেগ বাহাদুৰক হত্যা কোনজন মোগল শাসকে কৰাইছিলে হেতু কুৱেশ্যন সোধা হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো বাৰে প্ৰতি আহি থকা দেখা যায় এই কুৱেশ্যনটো গতিকে এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে আপোনালোকে মানি ল'ব আৰু ইয়াৰ শুদ্ধটো হৈছে ঔৰংজেবে হত্যা কৰাইছিলে তাৰপিছত আছে গুৰুমুখী লিপিৰ জনক কোন বা গুৰুমুখী লিপিখন কোনে লিখিছিলে হেতু সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে গুৰু অংগদে লিখিছিলে নিম্নলিখিত কোনজন মৰাঠা শাসকে হিন্দী তথা সংস্কৃতৰ বিদ্বান কলচক নিজৰ সংস্কৃত তথা হিন্দী ভাষা আৰু সংস্কৃত ভাষাৰ বিদ্বান কলচক নিজৰ মানে সহকাৰী হিচাপে লৈছিলে কোনজন মৰাঠা শাসকে লৈছিলে হেজন হৈছে শিৱাজীয়ে লৈছিলে তাৰপিছত আছে কোনটো ইউৰোপীয় কোম্পানী ভাৰতবৰ্ষলৈ এতিয়া মানে ব্ৰিটিছ পিৰিয়ডত আমি এণ্ট্ৰি দিছোঁ আৰু কোনটো ইউৰোপীয় কোম্পানী ভাৰতবৰ্ষলৈ পোনপ্ৰথমে আহিছিলে আপোনালোক সকলোৱে জানে পৰ্তুগীজসকল ভাৰতবৰ্ষলৈ আহিছিলে কিমান চনত 1498 চনত আহিছিলে আৰু ভাৰতবৰ্ষ ক'ত উপনীত হৈছিলে কালিকট বন্দৰত উপনীত হৈছিলে তাৰপিছত আছে বৰ্ষ 1498 में ভাস্কো দি গামা ভাৰত में कहाँ उतरा था বৰ্ষ 1498 চনত সমুদ্ৰ পথেদি ভাৰতবৰ্ষলৈ যেতিয়া ভাস্কো দি গামা আহিছিলে তেওঁ ভাৰতবৰ্ষৰ কোনটো বন্দৰত নামিছিলে সেই কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে কালিকট বন্দৰত তেওঁ কি হৈছিলে ভাৰতবৰ্ষৰ কালিকট বন্দৰত তেওঁ উপস্থিত হৈছিল পোন প্ৰথমে তাৰ পিছৰ কুৱেশ্যনটো আছে
আগতে কি এইটো কুৱেশ্যনো এইটো এ আৰু আৰ দুটা অপশ্যন দি আছে কোনটো শুদ্ধ আমি এতিয়া ক'ব লাগিব প্ৰথমটো দি আছে 18 শতিকাৰ আৰম্ভণিতে ফ্ৰান্সিছ ইষ্ট ইণ্ডিয়া কোম্পানী কা পতন আৰম্ভ হয় 18 শতিকাৰ আৰম্ভণিতে ফ্ৰান্সৰ যোনটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে তেওঁলোকৰ পতন হৈছিলে তাৰপিছত আৰু দি আছে ফ্ৰান্সিজি কোম্পানী চৰকাৰকে সংৰক্ষণ वाली কোম্পানী থি जिसकी आय का सबसे प्रमुख स्रोत तंबाकू था ফ্ৰান্সৰ যোনটো কোম্পানী আছিলে সেই কোম্পানীটো চৰকাৰৰ মানে সংৰক্ষণকাৰী এটা কোম্পানী আছিল আৰু যাৰ আয়ৰ মূল উৎপাদন আছিলে তম্বাকু এইটো সকলোৱে গম পায় তম্বাকু মানে কি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 99 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে এ আৰু দুইটাই শুদ্ধ কিন্তু পৰন্তু আৰ এ কি সহি ব্যাখ্যা নহয় এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু এ আৰ টু এৰ মানে শুদ্ধ ব্যাখ্যা নহয় শুদ্ধ কৈছে এখন নম্বৰটো আছে ব্ৰিটিছ উপনিষদে ভাৰতবৰ্ষত প্ৰথমে ৰাজধানী ক'ত পাতিছিল ব্ৰিটিছ উপনিষদে ভাৰতবৰ্ষৰ প্ৰথমে ৰাজধানী ক'ত পাতিছিল বাৰে বাৰে আহি থকা কুৱেশ্যন এইটো ব্ৰিটিছ উপনিষদে ভাৰতবৰ্ষৰ প্ৰথমে ক'ত ৰাজধানী পাতিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে সকলোৱে জানে কলকাতাত ভাৰতবৰ্ষৰ ৰাজধানী ব্ৰিটিছ উপনিষদে প্ৰথমবাৰৰ বাবে পাতিছিলে তাৰপিছত কুৱেশ্যনটো আছে 1759 ইং মে বদুৰা কি লড়াই কিসকে মাধ্যমে হয় 1759 চনত যোনটো বেদাৰাৰ যুদ্ধ হৈছিলে সেই যুদ্ধটো কাৰ মাজত হৈছিলে এই কুৱেশ্যনটো সোধা হৈছে বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন এই যুদ্ধটো হৈছিলে ডাচ আৰু ইংৰাজসকলৰ মাজত হৈছিলে 1505 চনত ভাৰতৰ প্ৰথম পৰ্তুগালী ভাইচৰয়ৰ দ্বাৰা কিস্কিলেপৰ নিৰ্মাণ কৰিছিল 1505 চনত ভাৰতবৰ্ষৰ প্ৰথম পৰ্তুগীজ ভাইচৰয় কোনটো কিলাৰৰ নিৰ্মাণ কৰাইছিলে সেইটো কুৱেশ্যন ইয়াত সোধা হৈছে আৰু শুদ্ধ হৈছে সেন্ট এঞ্জেলো ফৰ্টৰ নিৰ্মাণ কৰিছিলে বা কিলাৰ নিৰ্মাণ কৰিছিলে ভাৰত মে अंग्रेजों ने अपनी पहली फैक्ट्री कहाँ पर खुली ভাৰতত ইংৰাজসকলে তেওঁলোকৰ প্ৰথম ফেক্টৰীটো ক'ত খুলিছিলে সেইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুৰতত তেওঁলোকে খুলিছিলে সুৰত গুজৰাটত তেওঁলোকে প্ৰথমটো ফেক্টৰী খুলিছিলে নিম্ন में से किस संधि के बाद प्रथम कर्नाटक युद्ध का अंत हुआ নিম্নলিখিত কোনটো সন্ধিৰ পিছত প্ৰথম কৰ্ণাটক যুদ্ধ শেষ হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ এক্সলা-চোপাল সন্ধিৰ পিছত বান্দিৱাছৰ যুদ্ধ কাৰ মাজত হৈছিলে এটা বহুত ইম্পৰ্টেণ্ট হয় বান্দিৱাছৰ যুদ্ধ কাৰ মাজত হৈছিলে বান্দিৱাছৰ যুদ্ধ হৈছিলে ফ্ৰান্স আৰু ইংৰাজসকলৰ মাজত হৈছিলে বংগাল মে দ্বৈত শাসন কি সমাপ্তি কিছিলে বংগদেশত বা বংগালত প্ৰচলিত থকা দ্বৈত শাসনৰ সমাপ্তি কোনজন ভাইচৰয়ৰ দিনত হৈছিলে সেইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৱাৰেন হেষ্টিঙৰ দিনত সমাপ্ত হৈছিলে তাৰপিছত হৈছে দ্বিতীয় এংলো মেচুৰ যুদ্ধ মে হেদাৰ আলীকো কিসনে পৰাজিত কৰিছে দ্বিতীয় এংলো মেচুৰ যুদ্ধ যোনখন আছিলে সেই যুদ্ধখনৰ হেদাৰ আলীক কোনে পৰাজয় কৰিছিলে সেই কুৱেশ্যনটো সোধা হৈছে আৰু সেইটো হৈছে ছাৰ আয়াৰ কুটে পৰাজিত কৰিছিলে তাৰ পিছৰ কুৱেশ্যনটো আছে অপশ্যন কিছুমান দি আছে তলত আৰু কোনটো কাৰ সৈতে মিলিব সেইটো কথা সোধা হৈছে 108 নম্বৰ কুৱেশ্যনটো যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত বহুতকেইটা তথ্য সন্নিৱিষ্ট আছে একেটা কুৱেশ্যনতে 108 নম্বৰটো শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰটো শুদ্ধ অৰ্থাৎ এটো এ লগত মিলিছে তাৰ সুৰতৰ যোনটো সন্ধি 1775 চনত হৈছিলে তাৰ বিটো বি লগত মিলিছে পুৰন্দৰ সন্ধিও 1774 হৈছিলে বৰগাঁও সন্ধি 1779 হৈছিলে তাৰপিছত দেৱগাঁও সন্ধি 1803 চনত হৈছিলে গতিকে অপশ্যন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ এই সন্ধিকেইটা মুখস্থ কৰি লৈ থ'ব বহুত ইম্পৰ্টেণ্ট হয় কোনটো সন্ধি কেতিয়া হৈছিলে এই গোটেইকেইটা সন্ধি বহুত ইম্পৰ্টেণ্ট হয় মুখস্থ কৰি থ'ব আপোনালোকে পৰীক্ষাত দেখিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ তাৰপিছত আছে নিম্নলিখিত মানে তলত দিয়া কিছ সন্ধিকে পৰিমাণস্বৰূপ তৃতীয় এংলো মেচু যুদ্ধ সমাপ্ত তলত দিয়া কোনখন সন্ধিৰ অনুসৰি তৃতীয় এংলো মেচু যুদ্ধৰ সমাপ্ত ঘটিল তৃতীয় এংলো মেচু যুদ্ধ সমাপ্ত ঘটিল চেৰিগাপট্টনম সন্ধিৰ জৰিয়তে তাৰ পিছতো দিছে স্থায়ী বন্দোবস্ত ভাৰত মে কিন ভাগো মে লাগু কিয়া গয়া থা স্থায়ী বন্দোবস্ত ভাৰতৰ কোনকেইটাৰ অংশত পোনপ্ৰথমে মানে আৰম্ভ কৰিছিলে সেইটো কুৱেশ্যন সোধা হৈছে আৰম্ভ কৰিছিলে সেইটো बंगाल बिहार मद्रास এই আটাইকেইটাতে আৰম্ভ কৰিছিলে ভাৰতত ৰেডবাৰী বন্দোবস্ত কি শুৰুৱাত প্ৰথম কাহা কি গঠি ৰেডবাৰী যোনটো বন্দোবস্ত ব্যৱস্থা এই বন্দোবস্ত ব্যৱস্থাটো ভাৰতবৰ্ষত সৰ্বপ্ৰথমে ক'ত কৰা হৈছিল সেইটো হৈছে তামিলনাডু কৰা হৈছিল ইয়াৰ উপৰিও লাহে লাহে অসমতো ইয়াৰ প্ৰভাৱ পৰিছিলহি তাৰপিছত আছে 1907 इंग्रज में भारतीय स्वतंत्रता के लिए 1907 में इंग्लिश में भारतीय स्वतंत्रता লীগ कहाँ বিকশিত 1907 চনত ভাৰতীয় স্বতন্ত্ৰতা লীগৰ বিকাশ ক'ত হৈছিলে সেইটো কুৱেশ্যন ইয়াত সোধা হৈছে শুদ্ধটো হৈছে কেলিফৰ্ণিয়াত হৈছিলে
নিম্নলিখিত কিসনে কংগ্ৰেছ কো সূক্ষ্মদৰ্শী সংস্থা নিম্নলিখিত কোনজন ব্যক্তিয়ে কংগ্ৰেছক সূক্ষ্মদৰ্শী সংস্থা বুলি কৈছিলে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 কেনিঙে কৈছিলে लेन होल सोसाइटी की स्थापना कब हुई थी लेन होल सोसाइटीर स्थापना केতিয়া হৈছিল বহুত ইম্পৰ্টেণ্ট হয় 114 নম্বৰ যোনটো কুৱেশ্যন আছে 1838 চনত হৈছিলে ইণ্ডিয়া এছ'চিয়েশ্যন কি স্থাপনা ইণ্ডিয়া এছ'চিয়েশ্যনৰ স্থাপনা কেতিয়া হৈছিল সেইটো কুৱেশ্যন সোধা হৈছে আৰু ইণ্ডিয়া এছ'চিয়েশ্যনৰ স্থাপনা হৈছিল 1876 ত হৈছিলে বংগাল বিভাজন বিৰোধী আন্দোলন কা প্ৰাৰম্ভ किस तिथि से हुई थी মানে বংগ বিভাজন যোনটো আন্দোলন হৈছিল হেতু আন্দোলন কোন চনৰ কোনটো তাৰিখে হৈছিল এই কুৱেশ্যনটো কৰা হৈছে আৰু আপোনালোকে সকলোৱে জানে যে বংগভংগৰ যোনটো বংগ বিভাজন হেতু কেতিয়া হৈছিল আমি বাৰে প্ৰতি পঢ়াইছো আপোনালোকক আৰু এটো হৈছিল 1905 চনৰ 7 আগষ্ট তাৰিখে बंगाल विभाजन के विरोध में निम्न में से कब शोक दिवस बंग विभाजনৰ বিৰুদ্ধত কোন দিনাখনি শোক দিৱস হিচাপে পালন কৰা হয় আৰু 117 নম্বৰ কুৱেশ্যনটো আৰু ইয়াৰ শুদ্ধটো হৈছে 16 অক্টোবৰ 16 অক্টোবৰ 1905 16 অক্টোবৰ 1905 ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা 16 অক্টোবৰ 1905 ত ইয়াক পালন কৰা হয় তাৰ পিছৰ কুৱেশ্যনটো আছে স্বদেশী কি আহে স্বদেশী কি এজন স্বদেশী কি হেতু সুধিছে এই পিছৰ কুৱেশ্যনটো 118 নম্বৰ কুৱেশ্যনটো আৰু ইয়াৰ শুদ্ধটো হৈছে স্বদেশী মানে হৈছে ভাৰতৰ নিৰ্মিত ভাৰতৰ সামগ্ৰী যিয়ে ভাৰতে উৎপাদিত হয় তাৰ পিছত আছে প্ৰথমবাৰৰ বাবে স্বৰাজৰ মাং কোনে কৰিছিলে মহাত্মা গান্ধী গোপাল কৃষ্ণ গোখলে ভগত সিং দাদাভাই নৰোজী প্ৰথমবাৰৰ বাবে স্বৰাজৰ দাবী উত্থাপন কৰিছিলে দাদাভাই নৰোজীৰে कांग्रेस के 1906 के कलकाता अधिवेशन की अध्यक्षता किसने की थी कांग्रेसৰ 1906 চনৰ অধিৱেশনৰ অধ্যক্ষতা কোনে কৰিছিলে ইয়াৰ কথা সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 3 দাদাভাই নৰোজীয়ে কৰিছিলে নিম্নলিখিত में से किसके नेतृत्व में 1906 में मुस्लिम लीग की स्थापना হয় তলত দিয়া কোনজনৰ নেতৃত্বত মুছলিম লীগৰ স্থাপনা হৈছিলে হেইকুটো কুৱেশ্যন কৰা হৈছে ইয়াত আৰু ইয়াত হৈছে সলিমুল্লাহ খাঁ আগা খাঁ দুইজনৰ নেতৃত্বত হৈছিলে গতিকে শুদ্ধটো হ'ব এ আৰু বি দুনো তাৰপিছত আছে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ স্থাপনা কিসনে কি থি ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ স্থাপনা কোনে কৰিছিলে এলেন অক্টোভিয়ান হিউমে কৰিছিলে এ আৰু বি দুটা কথন আছে কোনটো কথন এটো সোধা হৈছে ब्रिटेन ने भारतवर्ष को 1947 में आज़ादी दिया ये शुद्ध आम गम पाऊँ ब्रिटेन दूसरे विश्व युद्ध में दुर्बल हो गया येस ये आम गम पाऊँ शुद्ध गति के यार हम ए और आर दुईटाई शुद्ध ए और आर दुईटाई शुद्ध यार ऑप्शन हम निम्नलिखित से कौन 1916 के लखनऊ अधिवेशन के विषय के असत्य थे 1916 চনৰ যোনটো লক্ষ্ণৌৰ অধিৱেশন হৈছিল তাত কিছুমান বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল সেই বিষয়সমূহৰ ভিতৰত ইয়াত টোটেল 4টা অপশ্যন দিয়া আছে 4টাৰ ভিতৰত 3টা বিষয় শুদ্ধ হয় আৰু এটা বিষয় ভুল হয় ইয়াৰ কোনটো ভুল এইটো কথা সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে 124 কুৱেশ্যনটো এটো ইয়াৰ হৈছে অসত্য বাকি গোটেইকেইটা যোনটা আছে এই গোটেইকেইটা সত্য কিন্তু এটো অসত্য গতিকে কোনকেইটা উপদেশ দিছিলে এটা আপোনালোকে চাই ল'ব বিষয়কেইটা বহুতেই ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে ভাৰত में सबसे पहले हुमरुल लीग की स्थापना किसने की थी ভাৰতবৰ্ষত সৰ্বপ্ৰথমে কোনে হুমৰুল লীগৰ স্থাপনা কৰিছিল হুমৰুল লীগ বাল গংগাধৰ তিলকে কৰিছিলে হুমৰুল লীগৰ স্থাপনা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে তাৰপিছত নিম্নলিখিত কোনে হুমৰুল আন্দোলনৰ হৈতে সম্পৰ্ক নাছিল হুমৰুল আন্দোলনৰ হৈতে কোনজন ব্যক্তি সম্পৰ্কিত নাছিল হেতু কথা সোধা হৈছে আৰু অপশ্যন নম্বৰ এ সি আৰ দাস নাছিল ইয়াৰ হৈতে সম্পৰ্কিত বাকি ৰাজাস্বামী পি বি वारिया बीजी तिलक গোটেইজনে সম্বন্ধিত আছিল খেৰা সত্যাগ্ৰহ में গান্ধীজি के प्रमुख सहयोगी হৈছে খেৰা সত্যাগ্ৰহৰ গান্ধীজীৰ মুখ্য সহকাৰী কোন আছিল আৰু আপোনালোকৰ প্ৰশ্নটো হেইৰ পৰা খেৰা সত্যাগ্ৰহ কেতিয়া হৈছিল 1918 চনত হৈছিল আৰু ইয়াৰ গান্ধীজীৰ মুখ্য সহকাৰী কোন আছে গান্ধীজীৰ মুখ্য সহকাৰী আছে চৰ্দাৰ বল্লভভাই পেটেল महात्मा गांधी ने राजनीतिक जीवन की निम्नलिखित घटनाओं का कालक्रम क्या है महात्मा गांधी राजनीतिक जीवनर निम्नलिखित ये बहुत इम्पोर्टेन्ट क्वेश्चन है महात्मा गांधी राजनीतिक जीवनर कोनटा घटनादम क्रमानुसारे सजाबले आए बहुत केटा प्रश्न माने परीक्षा एग्जामत ये क्वेश्चन देखिबले पोৱা গৈছে মানে পোৱা গৈছে গতিকে বহুত ইম্পৰ্টেন্ট হয় क्वेश्चनটো কি হৈছিল महात्मा गांधी জীবনৰ প্ৰথমতে কি আৰম্ভ হৈছিল প্ৰথমতে আছিল চম্পাৰণ তাৰপিছত হৈছিল আমৰাবাদ মিল হৰতাল তাৰপিছত খেৰা তাৰপিছত অসহযোগ আন্দোলন গতিকে 1 2 3 4 এইকেইটা ক্ৰমানুসাৰে হৈছে এনেকৈ ক্ৰমানুসাৰে সজোৱা কেইটা আহে মানে বহুত ইম্পৰ্টেন্ট হয় এই কুৱেশ্যনটো
তাৰপিছত আছে নই দিল্লী কো দেশ কি ৰাজধানী কব বনাই গই থি নতুন দিল্লীক দেশৰ ৰাজধানী কেতিয়া বনাইছিল সকলোৱে জানে 1911 চনত কলকাতাৰ পৰা দিল্লীলৈ ৰাজধানীটো স্থানান্তৰ কৰা হৈছিল আৰু 1912 চনত ইয়াক সম্পূৰ্ণৰূপে স্থাপিত কৰি দিয়া হৈছিল 1911টো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছতে ৰোলেক এক্কা লক্ষ্য কি এটা ৰোলেক যোনখন এক্ট আছিলে বা আইন আছিলে সেই আইনখনৰ মুখ্য লক্ষ্য কি আছিলে বহুতকেইটা লক্ষ্য আছিলে ইয়াৰ মুখ্য লক্ষ্যটো কি আছিলে ইয়াৰ লক্ষ্যটো আছিলে बिना मुकदमा चलाई बंदी बनाना और मुकदमों की सुनाई संक्षिप्त प्रक्रिया द्वारा মানে বিনা কোনো ধৰণৰ মুকদ্দমা চলাই তেওঁলোকক বন্দী মানে কোনো ধৰণৰ আইনী ব্যৱস্থা লগত ডাইৰেক্ট তেওঁলোকক বন্দী কৰিব পাৰে আৰু তেওঁলোকৰ শুনানিও সংক্ষিপ্ত ৰখাই থৈ দিব পাৰে মানে তাৰপিছত হৈছে 1919 ইংৰাজী মে অখিল ভাৰতীয় খিলাফত সন্মিলন কা 1919 চনত যোনটো অখিল ভাৰতীয় খিলাফত সন্মিলন আছিলে সেই সন্মিলনৰ অধ্যক্ষ কাক নিৰ্বাচিত কৰা হৈছিলে এইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে মহাত্মা গান্ধীক নিৰ্বাচিত কৰা হৈছিলে নিম্নলিখিত में से किसने खिलाफत आंदोलन को प्रारंभ किया তলত দিয়া কোনজনে খিলাফত আন্দোলন আৰম্ভ কৰিছিলে সেই কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে 132টো শাকিল আলীয়ে ইয়াক কৰিছিলে শাকিল আলীয়ে ইয়াক 100 কিমান আছে 32টো ইয়াৰ শুদ্ধটো উত্তৰটো হৈছে অপশ্যন নাম্বাৰ 1 শাকিল আলী আৰু মোহাম্মদ আলী শাকিল আলী আৰু মোহাম্মদ আলী দুইজনে লগ লাগি কৰিছিলে 1920 চনত যোনটোৰ किसकी अध्यक्षता में हुए कोलकाता अधिवेशन में असहयोग आंदोलन का प्रस्ताव पारित किया 1920 চনৰ কলকাতা অধিৱেশনৰ কাৰ অধ্যক্ষতাত মানে কি অসহযোগ আন্দোলনৰ যোনটো প্ৰস্তাৱনা সেই প্ৰস্তাৱনাটো পাৰিত কৰিছিলে আৰু ইয়াৰ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নাম্বাৰ 2 লালা লাজপত ৰয় দিনত এছেম্বলি বম কান মে ভগত সিং কে সাথ কোন মুখ্য আৰোপী এছেম্বলি যোনটো বম হৈছিলে সেই সময়ত সেই বমত ভগত সিঙৰ লগতে আৰু এজন মুখ্য আৰোপী আছিলে সেই মুখ্য আৰোপীজনৰ নাম ইয়াত সোধা হৈছে আৰু সেই মুখ্য আৰোপীজনৰ নাম হৈছে বটুকেশ্বৰ দত্ত হৈছে এই বম ধামাকাৰ মুখ্য আৰোপী বা দুখী তাৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ किस घटना के कारण गांधी जी ने असहयोग आंदोलन को वापस लिया কোনটো ঘটনাৰ ফলত গান্ধীজীয়ে অসহযোগ আন্দোলনটো সমাপ্ত কৰিলে সেইটো হৈছে চৰিচুৰা কাণ্ড চৰিচুৰা কাণ্ডত যেতিয়া পুলিচ ষ্টেচনত জ্বলাই দিলেগৈ কেইজনমান বিদ্ৰোহীয়ে তাৰপিছত অসহযোগ আন্দোলন অশান্তি হৈছে বুলি কৈ মানে অহিংসা আন্দোলনত অশান্তি সন্নিৱিষ্ট হৈছে বুলি কৈ তেওঁলোকে এই আন্দোলনটো ভংগ কৰি দিলে স্বৰাজ দলৰ স্থাপনা কোনে কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো স্বৰাজ দলৰ স্থাপনা কোনে কৰিছিলে স্বৰাজ দলৰ স্থাপনা হৈছে চিত্তৰঞ্জন দাস এবং মতিলাল নেহৰুৱে কৰিছিলে निम्नलिखित में से किस एक ने भारतीय राष्ट्रीय कांग्रेस के उस अधिवेशन की अध्यक्षता की थी जिसमें पूर्ण स्वराज का प्रस्ताव पारित था निम्नलिखित কোনখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সেইজন ব্যক্তিয়ে অধ্যক্ষ কৰিছিল যি মানে য'ত পূৰ্ণ স্বৰাজৰ দাবীটো উত্থাপন কৰা হৈছিল এইটো কুৱেশ্যন আগতে আলোচনা কৰি থোৱা হৈছে গতিকে ইয়াৰ শুদ্ধটো বহুতেই মেক্সিমামে জানেই চাগে সুৰেন্দ্ৰনাথ বেনাৰ্জী गांधी जी के दांडी मार्च के संदर्भ में निम्नलिखित कौन से कथन असत्य है গান্ধীজীয়ে দাণ্ডি যাত্ৰাৰ সময়ত কৰা যাত্ৰাৰ ওপৰত 4টা বাক্য দি আছে তলত তাৰপিছত কোনটো অশুদ্ধ বা অসত্য এই কুৱেশ্যনটো আপোনালোকক সোধা হৈছে আৰু ইয়াৰ অশুদ্ধ যোনটো বাক্য সেই অশুদ্ধ বাক্যটো হৈছে ইয়া পুৰি তৰহ সে পেদল মাছ নাহি থা এইটো অশুদ্ধ হয় কিয়নো সম্পূৰ্ণৰূপে গান্ধীজীয়ে সেইমত কিছু খোজকাঢ়ি গৈছিলে আৰু সমুদ্ৰ কিনাৰলৈ গৈছিলে নমকৰ বিৰোধ কৰিছিলে আৰু সাবৰমতী আশ্ৰমত গান্ধীজীয়ে গ্ৰামাৰ আছিলে মানে তেওঁ গতিকে এইটো আটাইকেইটা শুদ্ধ বাকীকেইটা আটাইকেইটা শুদ্ধ 4 নম্বৰটো ভুল হয় গান্ধী ইৰউইন সমঝোতা গান্ধী আৰু এৰউইনৰ মাজত সমঝোতা হস্তাক্ষৰ কোন চনত হৈছিলে সেইটো কথা ইয়াত সোধা হৈছে 139 কুৱেশ্যনটো আৰু ইয়াৰ শুদ্ধটো হৈছে 1931ত হৈছিলে কিছ বৰ্ষ মে পুনা সমঝোতা पर हस्ताक्षर किए गए थे পুনা সমঝোতাত কোন চনত স্বাক্ষৰিত কৰা হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে 1932 1907 में जर्मनी के स्टुटगार्ट में निम्न में से किसने भारतीय तिरंगा फहराया 1907 চনত জাৰ্মানী ষ্টুটগাৰ্টত কোনজন ভাৰতীয় পতাকাৰ মানে উত্তোলন কৰিছিলে বা নিজৰ তিৰংগা লহৰাবলৈ সক্ষম হৈছিলে আৰু ইয়াৰ শুদ্ধটো হৈছে ভিকাজি কামাৰে সক্ষম হৈছিলে নিম্নলিখিত में से किसने इंडियन रिपब्लिकन आर्मी का गठन किया भारतीय रिपब्लिकन आर्मी গঠন কোনে কৰিছিলে তলত দিয়া ব্যক্তি 4জনৰ ভিতৰত এইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে সূৰ্য সেনে কৰিছিলে আগষ্টত প্ৰস্তাৱ তাৰ পিছৰ কুৱেশ্যনটো কি দি আছে 130
কিমান আছিলে ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আগষ্টৰ প্ৰস্তাৱ কি সময় ভাৰত কা ভাইচৰয় কোন আগষ্ট প্ৰস্তাৱৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিলে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 143টো আৰু ইয়াৰ শুদ্ধ হৈছে লিন লিথাগো আছিলে ভাৰতৰ ভাইচৰয় ফেব্ৰুৱাৰী 1946 চন নৌসেনা বিদ্ৰোহৰ শান্ত কৰিবলৈ কোনে ভূমিকা গ্ৰহণ কৰিছিলে নৌসেনা বিদ্ৰোহৰ শান্ত কৰাত ভূমিকা গ্ৰহণ কৰিছিলে কোনে সেইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 চৰ্দাৰ পেটেল মহম্মদ আলী দুইজনে কৰিছিলে তাৰপিছত আছে 155ৰ 1857ৰ সংঘৰ্ষত ভাগ লেনে ৱালে চিপাহীও কি সৰ্বাধিক সংখ্যা কিমান 1857 চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰা চিপাহীসকলৰ সৰ্বাধিক সংখ্যা কোনখন ৰাজ্যৰ পৰা আছিলে এইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে 155 নম্বৰ কুৱেশ্যনটো শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 অৱধৰ পৰা আছিল অৱধ এখন তেতিয়া সেই সময়ত এখন বিশেষ ঠাই আছিল ইংৰাজৰ বিদ্ৰোহৰ বংকিম চন্দ্ৰ চেটাৰ্জীকে প্ৰসিদ্ধ উপন্যাস আনন্দ মঠ কা कथनात्मक आधारित है बंकिम चंद्र चटर्जी जो प्रसिद्ध उपन्यास आनंद मठर कथनात्मक आधारित तल कोनटो विद्रोहर द्वारा तेम कथनात्मक हेइ उल्लेख करा হৈছে এই কথা উল্লেখ আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 সন্ন্যাসী বিদ্ৰোহৰ ওপৰত আধাৰিত ফকিৰ বিদ্ৰোহৰ নেতৃত্ব নিম্নমিছে কিসনে কৰা ফকিৰ বিদ্ৰোহৰ নেতৃত্ব তলত দিয়া কোনজনে কৰিছিলে ফকিৰ বিদ্ৰোহৰ নেতৃত্ব তলত দিয়া কোনজনে কৰিছিলে সেই কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ হৈছে অপশ্যন নম্বৰ 2 মজনু শাহে কৰিছিলে নিম্নলিখিত মেছে কিসনে সথাল বিদ্ৰোহৰ নেতৃত্ব দিছিলে তলত দিয়া কোনজনে সথাল বিদ্ৰোহৰ নেতৃত্ব দিছিলে এইটো কুৱেশ্যন সোধা হৈছে 158টো বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন আৰু ইয়াৰ শুদ্ধটো হৈছে সিন্ধু এवं কান্নুৱে কৰিছিলে निम्नलिखित में से कौन सा विद्रोह खुदकत्री प्रथा के विरोध में झारखंड में प्रारंभ हुआ था এইটো কোন মানে নিম্ন তলত দিয়া কোনটো বিদ্ৰোহ খুদকত্ৰী প্ৰথাৰ বিৰুদ্ধে ঝাৰখণ্ডত আৰম্ভ হৈছিলে ঝাৰখণ্ড আৰু ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী আপোনালোকে সকলোৱে জানেই এই ভাৰতৰ বিখ্যাত এটা মহেন্দ্ৰ সিং ধোনী তাৰ জন্মস্থল গতিকে এনেকুৱা সৰু সৰু কুৱেশ্যনবোৰ আপোনালোকৰ সন্নিৱিষ্ট কৰি দিব পাৰে গতিকে আপুনি সকলোবিলাক লক্ষ্য কৰিব লাগিব আৰু 159 কুৱেশ্যনটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 মুণ্ডা বিদ্ৰোহ তাৰপিছত এইটো কুৱেশ্যন সোধা হৈছে काफ़ी संख्या में लोग अमृतसर के जालियाना बाग में 13 अप्रैल 1919 को एकत्रित हुए थे गिरफ्तारी के विरोध में কাৰ মানে 1919 চনৰ যোনটো অমৃতসৰৰ জালিয়ানা বাগত অসংখ্য মানুহৰ গোট খাইছিলে কোনো ভাৰতবৰ্ষৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ বাবে সেই কোন দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ বাবে ইমান সংখ্যক মানুহৰ গোট খাইছিলে সেই কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে ডাক্তৰ শেফুদ্দিন কিচলুল আৰু ডাক্তৰ সত্যপাল আৰু এই বিদ্ৰোহতে কৈছিলে তেওঁলোকৰ ওপৰত গুলীচালনা কৰি আছে বিদ্ৰোহীসকলৰ ওপৰত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিলে গতিকে এইটো জালিয়ানা বাগৰ হত্যাকাণ্ড ৰূপে পিছলৈ পৰিচিত হ'ল তাৰপিছত আছে জালিয়ানवाला नरसंख्या का बदला लेने लिए लंदन में जनरल ओ डायर को किसने मारा गया था জালিয়ানवाला হত্যাকাণ্ডৰ বিদ্ৰোহৰ মানে প্ৰতিশোধ তুলিবলৈ কোন মানে লণ্ডনত জেনেৰেল অ ডায়াৰক কোনে হত্যা কৰিছিলেগৈ আৰু ইয়াৰ হৈছে চৰ্দাৰ উদ্ধম সিঙে এওঁক হত্যা কৰিছিলেগৈ হণ্টাৰ আয়োগৰ নিযুক্তি কি গৈ থি হণ্টাৰ আয়োগৰ নিযুক্তি কি কেতিয়া পৰা কোনটো ঘটনাৰ পিছত মানে হণ্টাৰ আয়োগৰ নিয়োগ কৰা হৈছিল হণ্টাৰ আয়োগৰ নিয়োগ কৰা হৈছিল এটো হৈছে জালিয়ানवाला বাগৰ হত্যাকাণ্ডৰ পিছৰ পৰা তাৰপিছত আছে নিম্নলিখিত ঘটনা का सही क्रम नीचे दिए गए कुछ से ज्ञात कीजिए নিম্নলিখিত ঘটনাসমূহৰ সহি ক্ৰম প্ৰথমতে মানে কোনটো হৈছিল তাৰ সেকেন্ডে কোনটো হৈছিল থাৰ্ডতে কোনটো হৈছিল হেতু কোৱা হয় হেতু কথা কোৱা হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ শুদ্ধটো হৈছে প্ৰথমতে কি হৈছিল প্ৰথমতে হৈছিল ডক্টৰ সত্যপাল কা বন্দী বনাই গৈছিলে তাৰপিছত তোমাৰ কি হৈছিল জালিয়ানवाला নৰসংখ্যা হ'ল তাৰপিছত 1919 চনত অমৃতসৰ কংগ্ৰেছ অধিৱেশন হৈছিল গতিকে বহুত ইম্পৰ্টেণ্ট হয় এটাই কিটা কুৱেশ্যন তাৰপিছত আছে ভাৰত में अहमदिया आंदोलन की शुरुआत किसने की थी अहमदिया आंदोलনৰ আৰম্ভণি ভাৰতবৰ্ষত কোনে কৰিছিল এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ বাবে আৰু ইয়াৰ শুদ্ধটো হৈছে মিৰ্জা গোলাম আহমদে অপশ্যন নম্বৰ 2 মিৰ্জা গোলাম আহমদীয়ৰ আন্দোলনটো আৰম্ভ কৰিছিলে ইয়ং ইণ্ডিয়াৰ লেখক কোন বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যন আহিয়ে থাকে কিতাপৰ ওপৰত যদি কুৱেশ্যন দেখে আপোনালোকে এই কুৱেশ্যন দেখিবলৈ পাব ইয়ং ইণ্ডিয়াৰ লেখক কোন হেতু সোধা হৈছে আৰু 165টো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 3 महात्मा गांधी यंग इंडिया लेखक बहुत माने बेसी इम्पोर्टेंट क्वेश्चन एटू भारत की स्वतंत्रता के तुरंत बाद गोवा देश राज्य था भारतर স্বাধীনতাৰ পিছত গোৱা পৰ্তুগালীসকলৰ ৰাজ্য আছিল 1961 গোৱা কি হ'ল ভাৰতবৰ্ষৰ সৈতে সামিলকৰণ কৰা হয় कैबिनेट मिशन जिसने 1946 इंग्लिश में एक कैबिनेट मिशन योजना तैयार करिছিলে আৰু इसमें निम्नलिखित गणमान्य व्यक्ति में से कौन शामिल थे
যোনখন 1946 চনত এখন কেবিনেট মিছন গঠন কৰিছিলে তাত গণ্যমান্য কেইজনৰ ব্যক্তিক সন্নিৱিষ্ট কৰা হৈছিলে সেই গণ্যমান্য ব্যক্তিসকলৰ ভিতৰত তলত কোনজন আছিল মানে সেইটো কুৱেশ্যন ইয়াত কৰা হৈছে গতিকে ইয়াৰ শুদ্ধটো হৈছে ছাৰ পেট্ৰিক লাৰেঞ্চ আছিল ছাৰ পেট্ৰিক লাৰেঞ্চ অপশ্যন নম্বৰ 2 টো শুদ্ধ উত্তৰ 1893 চনত বিশ্বৰ কি ধৰ্মসংঘীয় সংসদ মে ভাৰত কা প্ৰতিনিধিত্ব কিसने किया 1893 চনত বিশ্বৰ ধৰ্মসংঘীয় সংসদত ভাৰতৰ প্ৰতিনিধিত্ব কোনে কৰিছিলে বহুত ইম্পৰ্টেণ্ট এইটো এটা কুৱেশ্যন এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াৰ শুদ্ধটো হৈছে স্বামী বিবেকানন্দ কৰিছিলে তাৰপিছত আছে দেশবন্ধু নৱযুৱক সংঘ গঠন কিसने किया দেশবন্ধু নৱযুৱক সংঘৰ গঠন কোনে কৰিছিলে এই কুৱেশ্যনটো 169 ত সোধা গৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 তিৰুপল कुमारने কৰিছিলে तिरुपल कुमारने কৰিছিলে নিম্নলিখিত में से भारत के सिविल सेवा का जनक किसने माने নিম্নলিখিত কোনজনে ভাৰতৰ সিভিল সেৱাৰ জনক মানে সিভিল সাৰ্ভিস পৰীক্ষা ইউপিএসসি বৰ্তমান সময় ইউপিএসসি বুলি কয় হেমত সিভিল সাৰ্ভিস পৰীক্ষা বুলি কোৱা হৈছিলে আৰু সেই পৰীক্ষাটোৰ মানে আৰম্ভণি ভাৰতবৰ্ষত কোনে কৰিছিলে সেইটো কথা সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ লৰ্ড কৰ্ণৱালিছ যে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তাৰপিছত আছে ইনমে से সিন্ধু ধৰ্ম কা সম্প্ৰদায় नहीं है তো তলত দিয়ে কোনজন ব্যক্তি হিন্দু ধৰ্ম সম্প্ৰদায়ৰ লোকৰ নহয় সেই কুৱেশ্যনটো সোধা হৈছে আৰু ইয়াৰ ভিতৰত হৈছে নৰকীয়া সম্প্ৰদায় হিন্দু সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহয় ইছলাম ধৰ্মকে সন্দৰ্ভে অসত্য কথন ইছলাম ধৰ্মৰ ওপৰত কেইটামান কথন কোৱা হৈছে চাৰিটা কথন কোৱা হৈছে তাকে কোনটো সত্য নহয় সেইটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ ডি দেৱদাত কি প্ৰধানতা এইটো হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ লোকত এটা মানে সত্য নোহোৱা এটা তথ্য তাৰ পিছৰ কুৱেশ্যনটো আছে গুৰু গোবিন্দ সিংকে সন্দৰ্ভে সত্য কথন হে গুৰু গোবিন্দ সিংহৰ সন্দৰ্ভত তলৰ কোনটো কথা সত্য এইটো কুৱেশ্যন ইয়াত সোধা হৈছে চাৰিটা অপশ্যন দি আছে তিনিটা ভুল বাকি এটা শুদ্ধ গুৰু গোবিন্দৰ ওপৰত কৰা কুৱেশ্যনসমূহৰ ভিতৰত আৰু ইয়াৰ শুদ্ধটো হৈছে শিখ ধৰ্মকে সংস্থাপক আছিলে গুৰু গোবিন্দ বহুত ইম্পৰ্টেণ্ট শিখ ধৰ্ম সংস্থাপক কোন গুৰু গোবিন্দ 174 কুৱেশ্যনটো সোধা হৈছে কেথলিক তথা প্ৰটেষ্টেণ্ট কি ধৰ্ম সে সম্বন্ধিত কেথলিক তথা প্ৰটেষ্টেণ্ট কোনটো ধৰ্মৰ সৈতে সম্বন্ধিত আছে এইটো কুৱেশ্যন কৰা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে ইছাই ধৰ্মৰ সৈতে সম্বন্ধিত আছে তাৰপিছত আছে ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মান্যতা প্ৰদান কৰাৰ সংস্থাটো কোনটো আৰু সেইটো হৈছে ভাৰতীয় ক্লাছিকেল ডেন্স যোনবিলাক ক্লাছিকেল এইটো ক্লাছিকেল ডেন্স হ'ব এইটো নহয় এই যোনটো সেইটো তাৰ মান্যতা কোনে দিয়ে সংগীত নাটক একাডেমি মান্যতা দিয়ে অসমৰ আপোনালোকে জানেই সত্ৰীয়া নৃত্যটো হৈছে এটা ক্লাছিকেল ডেন্স 2000 ইয়াক ক্লাছিকেল ডেন্স হিচাপে ঘোষণা কৰাইছিলে বাকী কথকলি কুচিপুড়ি উৰিষ্যি ভাৰতনাট্যম সেইকেইটা হৈছে কি ক্লাছিকেল ডেন্স কোন এই ক্লাছিকেল ডেন্সকেইটা কোনখন ৰাজ্য কোনটো হয় বাৰে প্ৰতি আহি থাকে এইকেইটা কুৱেশ্যন যাৰ ওপৰত মই অলৰেডি আলোচনা কৰি গৈছোঁ গতিকে এইসমূহ চাই ল'ব আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে তাৰপিছত আছিলে অঞ্জলি ইলামেনন কোন হয় অঞ্জলি ইলামেনন কোন হয় এগৰাকী তেওঁ বিশিষ্ট ব্যক্তি হ'ব লাগিব গতিকে তেওঁ এই নামটো দিছে গতিকে অঞ্জলি ইলামেনন কোন হয় অঞ্জলি ইলামেনন হৈছে ভাৰতীয় মহিলা কলাকাৰ হৈছে এজন তেওঁ यामिनी कृष्णमूर्ति किस शास्त्रीय नृत्य से सम्बन्धित है यामिनी कृष्णमूर्ति কোনজন यामिनी कृष्णमूर्ति কোনটো শাস্ত্ৰীয় নৃত্যৰ সৈতে জড়িত এইটো কুৱেশ্যন সোধা হৈছে আৰু यामिनी कृष्णमूर्ति হৈছে ভৰতনাট্যমৰ সৈতে জড়িত ভৰতনাট্যমটো ভৰতনাট্যমটো হৈছে তামিলনাডু কথকলি নৃত্য সম্বন্ধিত কথকলি নৃত্য কিহৰ সৈতে সম্বন্ধিত কথকলি কোন নৃত্য কেৰালাৰ নৃত্য আৰু কথকলি কিহৰ সৈতে সম্বন্ধিত কথকলি সম্বন্ধিত হৈছে মহাভাৰতম পুৰাণৰ সৈতে সম্বন্ধিত মোহিনী নাট্যম নিম্নলিখিত में से किस राज्य का एवं प्रतिष्ठित नृत्य है মোহিনী নাট্যম তলৰ কোনখন ৰাজ্যৰ এটা প্ৰতিষ্ঠিত নৃত্য সেইটো সোধা হৈছে মোহিনী নাট্যম হৈছে কেৰালাৰ এটা প্ৰতিষ্ঠিত নৃত্য তাৰপিছত হৈছে লচ্ছু তথা বিৰজু মহাৰাজ কা সমন কিছ নৃত্য আছিল বিৰজু মহাৰাজৰ সম্বন্ধ কোনটো নৃত্যৰ সৈতে জড়িত আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 188 আৰু ইয়াৰ শুদ্ধ হৈছে কঠৰকৰ সৈতে জড়িত তাৰপিছত আছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ মুখ্যালয় ক'ত আছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ মুখ্য কাৰ্যালয়টো ক'ত আছে সেইটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে নতুন দিল্লীত আছে তাৰপিছৰ কুৱেশ্যনটো কি তাৰপিছত নিম্নলিখিত में से গুপ্তকালীন মন্দিৰ তলত দিয়া মন্দিৰকেইটাৰ ভিতৰত গুপ্ত যুগৰ মন্দিৰ কোনটো সেইটো কুৱেশ্যন সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে আটাইকেইটা মন্দিৰ টিগৱা মন্দিৰ বিষ্ণু মন্দিৰ বুমৰা শিৱ মন্দিৰ দস্তাৱতা মন্দিৰ গোটেইকেইটাই হয় বেশ্বৰশৈলী के मंदिर का उदाहरण है বেশ্বৰশৈলী মন্দিৰ কিহৰ উদাহৰণ সেইটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে ৰথ মন্দিৰৰ উদাহৰণ তাৰপিছত আছে দ্ৰবিড় শৈলী মন্দিৰৰ কা প্ৰমুখ স্থান है দ্ৰবিড় শৈলী মন্দিৰৰ প্ৰমুখ স্থান কোনটো সেইকেইটা সোধা হৈছে দ্ৰবিড় শৈলী মন্দিৰৰ প্ৰমুখ স্থানটো হৈছে অপশ্যন নম্বৰ কি কৃষ্ণ তথা কাবেৰী নদীকে মধ্য
তাৰপিছত আছে খজুৰাহোৰ মন্দিৰ বাস্তুকলাকে কিছ প্ৰকাৰ কি উজাগৰ करता है খজুৰাহোৰ মন্দিৰে বাস্তুকলাৰ কোনটোৰ বিষয়ে বেছিকৈ মানে উল্লেখ কৰে সেইটো সোধা হৈছে বহুতে ইম্পৰ্টেণ্ট হয় এইটো এটা কুৱেশ্যন আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 নাগৰশেলিয়ৰ উদাহৰণৰ হেৰি কৰে তো ইউনেস্কি বিশ্ব विरासत महाबलीपुरम के स्मारकों का समूह जो पल्लव राजाओं द्वारा स्थापित किया गया था 10 राज्यों के देश में ইউনেস্কোৰ দ্বাৰা যোনটো মানে বিৰাসত স্থল হিচাপে ঘোষণা কৰিলে মহাৰবীসকলত থকা স্মাৰকসমূহক সেই স্মাৰকসমূহ কোনখন ৰাজ্য কোনখন জিলাত আছে সেইটো কথা ইয়াত সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে তামিলনাডুৰ ৰাজ্যৰ আছে তামিলনাডুৰ ৰাজ্য কাঞ্চীপুৰম জিলাত আছে গুপ্তকালীন চিত্ৰকলাৰ প্ৰমাণ ক'ত পোৱা যায় গুপ্তকালীন তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত গুপ্তকালীন চিত্ৰকলাৰ প্ৰমাণ ক'ত পোৱা যায় সেইটো সোধা হৈছে আৰু ই হৈছে বাঘ তথা অজন্তা গুহাৰত পোৱা যায় তাৰপিছত হৈছে তলত দিয়া কোনটো নিম্নলিখিত গলজুৰি নিম্নলিখিত কোনটো জুৰি ইয়াত চাৰিটা জুৰি আছে কোনটো জুৰি ভুল সেইটো কথা সোধা হৈছে 188 তো 4 নম্বৰ অপশ্যনটো ভুল পাহাৰী চেলি গুজৰাটত নাই এইটো ভুল বাকি কৃষ্ণনগৰ চেলি ৰাজস্থানত আছে কলমকাৰী চেলি অন্ধ্ৰপ্ৰদেশত আছে আৰু মধুবনী চেলি বিহাৰত আছে এইকেইটা শুদ্ধ বাকি 4 নম্বৰটো ভুল হয় তাৰপিছত আছে কিছ সমকালীন চিত্ৰকাৰে মহাত্মা গান্ধী पर চিত্ৰ কি এক শৃংখলা বনাইছে কোনজন সমকালীন চিত্ৰকাৰে মহাত্মা গান্ধীৰ ওপৰত এটা চিত্ৰৰ শৃংখলা বনাইছিলে 189 টো ইয়াৰ শুদ্ধটো হৈছে অতুল দলিয়াই বনাইছিলে অতুল দলিয়াই কি হৈছিলে তেওঁ হেতু মানে বনাইছিলে তাৰ পিছৰ কোৱেশ্চনটো আছে भारत के सबसे बड़े महलों में से एक है जिसे अंबा विलास के रूप में भी जाना जाता है और यह बोदोयार महाराजा का निवास भी था কোন দেশ মানে কোনটো সোধা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ 192 হৈছে তোমাৰ এ মেচুৰ মহল কি আছিলে ভাৰতৰ আটাইতকৈ ডাঙৰ মহল আছিলে